নমস্কাৰ। মিচিং আৰু বড়োৰ বিৰুদ্ধে বিৰোধ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। তেখেতক মই প্ৰথমতে ধিক্কাৰ দিছোঁ। মিচিং ছাত্ৰ অল আছাম মিচিং ছাত্ৰ সন্থাৰ পৰা তেখেতক মই ধিক্কাৰ দিব বিচাৰিছোঁ। প্ৰথমতে ধিক্কাৰ দিছোঁ। আৰু তেখেতে নাজানে নেকি অসমীয়া বৃহত্তৰ অসমীয়া জাতি কেনেকৈ গঠন কৰিছে, অসমৰ ইতিহাস নাজানে নেকি? তেখেতক কোনে নিৰ্বাচন কৰিলে অসম সাহিত্য সভাৰ সভাপতি ৰূপে? তেখেতে নাজানে নেকি অসমীয়া বৃহত্তৰ অসমীয়া জাতিটো কেনেকৈ গঠন কৰিছে? তেখেতে সংজ্ঞা নাজানে নেকি? অসমৰ অসমীয়া জাতি কেনেকৈ গঠন কৰিছে? অসমৰ জাতি জনগোষ্ঠী সকলো একেলগ হৈ অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে। কৈছে যে মিচিং আৰু বড়োৱে অসমীয়া নকয় বোলে। চ' তেখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমি প্ৰথমতে কি বুলি পৰিচয় দিওঁ? অসমত কি বুলি পৰিচয় দিওঁ? মিচিং আৰু বড়োৱে নহয়, অসমৰ যিমানখিনি খিলঞ্জীয়া বা জনগোষ্ঠী হয় প্ৰথমতে অসমীয়া বুলি নিজকে চিনাকি দিওঁ আৰু অসমীয়াই হয়। তাৰ পাছতে আমি আমাৰ ট্ৰাইব বা মিচিং বা বড়ো, দেউৰী, কছাৰী বা কাৰ্বি, ডিমাচা এনেকৈ চিনাকি দিওঁ। চ' প্ৰথমতে অসমীয়া মাতৃভাষা কি বুলি কয়? অসমৰ মাতৃভাষা বুলি ক'লে কি বুলি আমি পৰিচয় দিওঁ? অসমীয়া বুলি পৰিচয় দিওঁ, মিচিং বুলিতো পৰিচয় নিদিওঁ। তেখেতে নাজানে নেকি? প্ৰশ্ন কৰিব বিচাৰিছোঁ, অসমীয়া কোন? বৃহত্তৰ অসমীয়া কেনেকৈ গঠন কৰিছে আৰু অসমৰ অসমীয়া কোন? যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে অসমীয়া নহয়, অসমীয়া কোন? তাৰ সংজ্ঞা আপুনি দিব লাগিব। আৰু এনেকুৱা বিৰোধ মন্তব্য অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ ওপৰত যদি বিৰোধ মন্তব্য কৰে আমি কেতিয়াও মানি নলওঁ আৰু কেতিয়াও আমি এনেকৈ বহি নাথাকোঁ। চ' তেখেতে বুজি পোৱাটো উচিত যে ইতিহাস জনা উচিত যে তেখেতে নাজানে নেকি অসম সাহিত্য সভাৰ সম্পাদক আছিল নাগেন্দ্ৰ পাদুন ছাৰ আৰু তাবুৰাম টাইট। এইসকল অসমীয়া ভাষাৰ ওপৰত বহুত অৱদান আছে, ইন্দিৰা মিৰি। চ' ইতিহাসটো জনা উচিত। তেখেতে অসমীয়া জাতিটোক টান বান কৰিব বিচাৰিছে নেকি? জাতি গাদ্দাৰী, জাতি দংশী, অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰাটো আমি কেতিয়াও মানি নলওঁ। তেখেতে উঠাই ল'ব লাগিব আৰু তেখেতে ক্ষমা খুজিব লাগিব। মিচিং আৰু বড়ো সম্প্ৰদায়ৰ ওপৰত তেখেতে ক্ষমা খুজিব লাগিব। অসম সাহিত্য সভাৰ সভাপতিজনে অসমীয়াৰ বিৰুদ্ধে বিৰোধ মন্তব্য কৰাটো অতিকৈ লজ্জাজনক বিষয় যে অসমীয়া ভাষাটো কোনে ৰক্ষা কৰিছে? মুছলমানসকলে। আৰু চৰ চাপৰিত থকা মুছলমানসকলে ৰক্ষা কৰিছে অসমীয়া ভাষাটো। বহুত লজ্জাজনক কথা। চ' এতিয়া মানে বুঢ়া বয়সত মূৰত মালকেইটা নাইকিয়া হৈছে, এইটো কাৰণে আবুল তাবুলকৈ বকিছে যে অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য কৰিছে, অসমীয়া ভাষাটোৰ বিৰুদ্ধে মন্তব্য কৰিছে। অসমীয়া ভাষাটো কোনে ৰক্ষা কৰিছে? মুছলমানসকলে। মূৰত মাল নাথাকিলে একো আবুল তাবুলকৈ বকিব নালাগে। চ' বৃহত্তৰ অসমীয়া জাতি কেনেকৈ গঠন কৰিছে এই সংজ্ঞাটো জনা উচিত। অসমৰ জাতি জনজাতি সকলে মিলিজুলি অসমীয়া বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰিছে। তেখেতে ইতিহাসটো জনাটো উচিত। অসম সাহিত্য সভাৰ নিচিনা অসম সাহিত্য সভাৰ পিতৃস্বৰূপ হিচাপে আমি অসম সাহিত্য সভাক গণ্য কৰোঁ। অসম সাহিত্য সভাৰ সভাপতিজনে এনেকৈ বিৰোধ মন্তব্য কৰিছে, অসমীয়া খিলঞ্জীয়াৰ ওপৰত বিৰোধ মন্তব্য কৰিছে। তেখেতক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ধিক্কাৰ দিছোঁ। চ' মিচিং আৰু বড়োসকলে কেনেকৈ অসমীয়া নহয়? চ' তাৰ সংজ্ঞাটো আপোনালোকে দিব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, তেখেতে অসমীয়া জাতিৰ সংজ্ঞাটো দিব লাগিব। তেতিয়াহে অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী অতি সোনকালে সভাপতি পদৰ পৰা পদত্যাগ কৰক। আপোনাক গাদৰ লগত তুলনা কৰিছে 60 বছৰ, যিহেতু আপোনাৰ 60 বছৰ পাৰ হৈ গ'ল। 80 বছৰ হ'লে মানুহক গাদ বুলি ভাবে, গাদৰ লগত আপোনাক তুলনা কৰিছোঁ। যদি অসম সাহিত্য সভাত গাদৰ নিচিনা মানুহ থাকিলে আমাৰ ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি বহুত পিছ পৰি যাব। চ' তাৰ কাৰণে আপুনি অতি সোনকালে পদত্যাগ কৰক। জাতিৰ বিৰুদ্ধে, অসমীয়া জাতিৰ বিৰুদ্ধে, অসমীয়া ভাষাটোৰ বিৰুদ্ধে যদি এনেকুৱা ডাঙৰ মন্তব্য কৰিছে, অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যদি এনেকুৱা মন্তব্য কৰে, চ' আপোনাক কোনেও ক্ষমা নকৰে। এইজন গাদৱে নাজানে যে অসমৰ ইতিহাস নাজানে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে মিচিং বা বড়ো হওক ভাৰত স্বাধীন নোহোৱাৰ আগতে অসমত বসবাস কৰি আছে। এইজন নাজানে অসমৰ বৃহত্তৰ অসমীয়া জাতিটোক গঠন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৰ অৱদান বহুত আছে, মিচিং আৰু বড়ো। চ' এইজন সভাপতিজনে অসমৰ ইতিহাস নজনাৰ কাৰণে এনেকৈ অসমীয়াৰ বিৰুদ্ধে, অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে বিৰোধ মন্তব্য কৰিছে, আবুল তাবুলকৈ বকিছে। চ' অতি সোনকালে তেখেতক পদত্যাগ কৰিব পাৰে। অসম অল আছাম মিচিং ষ্টুডেণ্ট ইউনিয়নৰ পৰা ধিক্কাৰ দিছোঁ, তেখেতক গৰিহণা দিছোঁ। এনেকুৱা বিৰোধ মন্তব্য ভৱিষ্যতে নকৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ।